তেতিয়া বাৰু কি হ'ব? সঁচাই হোৱাগে চুইটিক আমাৰ পৰা আঁতৰ কৰি লৈ যাব নেকি? তেতিয়া বাৰু বাবলিয়ে নিজৰ ছোৱালীজনীৰ অবিহনে কেনেকৈ থাকিব? তোমাক চালে মোৰ চাই থাকিবলৈ মন গৈছিল, কথা পাতিলে পাতি থাকিবলৈ মন গৈছিল, তোমাৰ লগত গোটেই জীৱন পাৰ কৰাৰ সপোন দেখিছিলোঁ মই। কিন্তু তুমি মোক কি দিলা? মাত্ৰ ইগনোৰেঞ্চ। আগৰ কথাবোৰ বাদ দিয়া। নিদিও বাদ। মই খঙাল হয়, জেদি হয়, মই মানুহৰ লগত কথাও ক'ব নাজানো, কিন্তু তোমাৰ প্ৰতি ভাল পোৱা মোৰ মিছা নাছিল। তোমাৰ প্ৰতি থকা মৰম আৰু সন্মানখিনি ফাঁকি নাছিল। জানো, কিন্তু জনাৰ পিছতো তুমি মোৰ পৰা কিয় আঁতৰি থাকিলা? এবাৰো ভাবিলানে যে তোমাৰ অবিহনে মই কিমান অকলশৰীয়া হৈ পৰিম? আপুনি অকণমান ৰেষ্ট কৰক, মই পাকঘৰৰ পৰা আহোঁ। ঠিক আছে। শুনাচোন, কওকচোন। তোমাৰ কানায়ে মোক বাৰু বেয়া পাইছে নেকি? মানে তুমি যাক পূজা কৰা সেই কানায়ে মোক বেয়া পাইছে নেকি? কি যে কথাবোৰ কৈ আছে। নাই, বেয়া পাবও পাৰে কানাইৰ ভক্তক খং কৰাৰ কাৰণে। তাতে আকৌ মোৰ কমপ্লেইনো কৰিছা যে। মই কৰিছোঁ? অঁ, কান্দি কান্দি মোৰ বিষয়ে কমপ্লেইন কৰি থকা মই দেখিছিলোঁ নহয়। কমপ্লেইন কৰা নাই, মনৰ কথাহে পাতিছোঁ। কানায়ে তোমাৰ লগত কথাও পাতে নেকি? আৰু তোমাৰ কথা শুনেও নেকি? মোক বুজে, সেইকাৰণে মনটো বেয়া লাগি থাকিলে কানাইৰ লগত কথা পাতিলে মনটো পাতল হোৱা যেন পাওঁ আৰু শক্তি পোৱা যেনো লাগে। তেনেহ'লে নেক্সট টাইম তুমি কানাইৰ লগত কথা পাতিলে মোৰ কথাও ক'বাচোন, মোৰ খংটো কমাই দিবলৈ। কাৰণ তোমাৰ কানায়েতো চব কৰিব পাৰে, আৰু মোৰ এই খংটো কমিলে আজিৰ দৰে তোমাক কেতিয়াও খং কৰিব লগা নহয়। আৰু তোমাক খং নকৰিলে তুমিও নাকান্দা। আৰু কি? তুমি নাকান্দিলে মোৰ মনটোও ভাল লাগিব। অনুৰাগ, এনেকে বহিয়ে থাকিবিনে? বল কিবা এটা খাই লবি। এতিয়া একো খাবলৈ মন যোৱা নাই মা। তুমি বহাচোন মোৰ কাষত, অলপ কথা পাতো। কি হ'ল অনুৰাগ, তই কিয় এনেকুৱা কৰিছ? অঁ মা, মইতো এনেকুৱা নাছিলোঁ, তেন্তে কিয় এনেকুৱা হ'ল? মানে মইতো আগতে ইমান কনফিউজ নাছিলোঁ, তেন্তে এতিয়ানো মোৰ হ'ল কি মা? মনে যদি কিবা এটা কয়, বিবেকে আন এটা কয়, মই এতিয়া কাৰ কথা শুনো? অনুৰাগ, তই ভাগৰি পৰা নাইতো? পৰিছোঁ মা, মই আচলতে ভাগৰি পৰিছোঁ। নিজৰ জীৱনটোৱে কেতিয়াবা মোক কন্দুৱাইছে আৰু কেতিয়াবা হহুৱাইছে, কিন্তু মইতো কান্দিবলৈ জীৱনটো ভাল পোৱা নাছিলোঁ। অনুৰাগ, আগতে মই যি কৰোঁ সেইটো ভুল হোৱা নাছিল, কিন্তু এতিয়া মই বাৰে বাৰে কিয় উজুতি খাবলগীয়া হয় মা? তই ভাঙি নপৰিবিচোন অনুৰাগ। আন কোনো নাথাকিলেও মই আছো নহয় তোৰ লগত। তই নিজকে অকলশৰীয়া বুলি নাভাবিবি। মা, মা, বা আৰু ভিনদেউৰ কাপোৰযোৰ এতিয়া কেনেকৈ পঠোৱা যায়? তাকেহেও দাদুদাৰ হাততে দি পঠাওঁ নেকি? সিটো গুৱাহাটীলৈ গৈয়ে থাকে, গতিকে বাৰ ঘৰত সোমাই দি যাব পাৰিব। তাৰ পৰা মোক সহায় ল'বলৈ ভাল নলগা হ'ল, নহ'লে পাছত সি হেকান পাৰিবলৈ সুযোগ পাব। কি? দুহিতাৰ বিয়াৰ ঘটনাটোৰ পাছৰ পৰা দাদুৰ প্ৰতি মোৰ যি ভাল ভাৱ আছিল সেয়া কমিল, সন্দেহে বাঢ়িল। তেনেহ'লে কাৰ দ্বাৰা দিয়াও বাৰু? কুৰিয়াৰ কৰি দিলেও সময় লাগিব, বাহঁত আহিবলৈও দেৰি আছে, গতিকে নতুন কাপোৰ পোৱা মানে বিহুৱে যাবগৈ মা।
হ'ব আৰু দে উপায় নাপালে দাদুৰে সহায় ল'ব লাগিব কিন্তু সি এতিয়াৰ পৰা আমাক কোনো সহায় বিনামূলীয়াকৈ কৰিব নালাগে গুৱাহাটীলৈ অহা যোৱা কৰাৰ বাবদ তাক খৰচ দিয়া হ'ব যাতে সি আমাৰ ঘৰখনৰ ওপৰত কোনো অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে মা আনে নাজানিলেও তুমিতো মোক জানা জানো অনুৰাগ মই আগতে এনেকুৱা দুৰ্বল আছিলোঁ নেকি মা নাছিলি একেবাৰেই নাছিলি তেন্তে পৰিস্থিতিয়ে মোক দুৰ্বল হ'বলৈ কিয় বাধ্য কৰালে তই দুৰ্বল নহয় অনুৰাগ তেনেহ'লে যিফালে যাওঁ সেইফালে বিফলতা কিয় পাওঁ অনুৰাগ প্ৰেমত বিফলতা বিবাহত বিফলতা সকলো ফালে কেৱল বিফলতা মই কি ইমান বেয়া মানুহনে যে সকলো ফালৰ পৰা মই কেৱল ৰিজেকশ্যনেই পাওঁ তই বেয়া মানুহ নহয় অ' নাই মই বেয়া মানুহেই হয় সেইকাৰণেতো মোৰ কাষত কোনো থাকিব নিবিচাৰে কি অঁ না যাক ভাল পালোঁ তাক নিজৰ কৰিব পাৰিলোঁ না বিয়া পতাজনীৰ লগত সংসাৰ কৰিব পাৰিলোঁ আচলতে মই জীৱনত পালোঁ কি সকলো দেখোন হেৰুৱাই পেলালোঁ বিহুটো আহিলে এখেতলৈ বৰ মনত পৰেও মা আগতে গৰু বিহুৰ দিনা গৰুক মাহ হালধিয়ে গা পা ধুৱাই লাও খা বেঙেনা খা বুলি কম ফূৰ্তি কৰোঁ না কিন্তু মানুহজন ঢুকোৱাৰ পিছত এজনী এজনীকৈ গোটেই কেইজনীয়ে মৰিলে হয় দেই মা মানুহ বিহুৰ দিনা চাহ জলপান খোৱাৰ দেউতাই কিমান যে নিমন্ত্ৰণ পাইছিল সেই ৰাতিপুৱাই চাইকেলখন লৈ ওলাই যায় সন্ধিয়াহে ঘৰ সোমায় মানুহে দিয়া গামোচা বাকচত ভৰি আছিল তেতিয়া এৰা এতিয়া সেইবাবে বিহুটো বিহু যেনে নালাগে গাঁৱৰ ল'ৰা ছোৱালীকেইটাই হুঁচৰি গাবলৈ আহিলে মনটো ভাল লাগিল হয় অ' মা সেয়া হুঁচৰি গাব আহিছে নেকি তই চাকি বন্তি জ্বলাচোন মই শৰাইখন ঠিক কৰোঁগৈ মই কি বিচাৰিছোঁ কি বিচৰা নাই সেয়া মই নাজানো কিন্তু মই এটা কথা জানো মোৰ লগত যি হৈ আছে তাৰ বাবে মই বৰ কষ্ট পাই আছোঁ তাৰমানে দুহিতাৰ বিয়া হোৱাৰ দিনা তই যেনেকৈ মনত দুখ পাইছিলি তেনেকৈ অন্তৰাক ঘৰৰ পৰা আনিবলৈ যাওঁতে তাই যে তোৰ লগত নাহিল তই সিমানেই কষ্ট পাইছিলি নেকি মেবি হয়তো পাইছিলোঁ তেনেহ'লে এই দুখবোৰ তই প্ৰকাশ নকৰ কিয় মানে সেইকাৰণে মনৰ দুখবোৰ পাতলাবলৈ কেতিয়াবা কান্দিব লাগে কোনে কয় ল'ৰা মানুহে কান্দিব নাজানে বুলি মাকৰ কোলাত পৃথিৱীৰ সকলো সন্তানেই কান্দিব পাৰে মনৰ কথা পাতিব পাৰে মা সেইকাৰণে মনটো বেয়া লাগিলে কেতিয়াবা কান্দিবি মনৰ কথাবোৰ খুলি কবি অনুৰাগ কিন্তু এই মাৰজনীয়ে তোৰ চকু দেখিয়েই তোৰ মনৰ কথাবোৰ বুজি পাওঁ কিন্তু আনে সেয়া নাপাব পাৰে সেইকাৰণে মনত চলি থকা ভাৱবোৰ কথাৰে কৈ দিবি তেতিয়াহে তোৰ সন্মুখত থকাজনে বুজি পাব নহ'লে মনৰ কথাবোৰ মনতে ৰৈ গ'লে বৰ কষ্ট পোৱা যায় অ' চুইটি মা উঠাচোন মা উঠা মই আজি কি বনাইছোঁ জানা তোমাৰ ভাল লগা বস্তুটো সেইকাৰণে উঠা সোনকালে খাই লোৱা নহ'লে ঠাণ্ডা হৈ যাব নহয় আৰু ঠাণ্ডা হৈ গ'লে তুমি টেষ্টে নাপাবা ব'লা মা উঠা গুড গাৰ্ল উঠা উঠা মা ব'লা খাই উঠি আকৌ শুবাহি দেই খুৱাগৰ সন্মুখৰ পৰা তোক ভিতৰলৈ যাবলৈ কোৱাত তই বেয়া পাইছিলি নেকি বিকি নাই পোৱা সঁচা কৈছোঁ তো সঁচা আচলতে তোক তেনেকৈ মোৰহে বেছি বেয়া লাগিছিল বা কি কৰিম কচোন মোৰ একো উপায়ো নাই খুৱাগৰ সন্মুখত তই বেছি সময় থাকিলে তহঁত দুটাৰ কাজিয়া লাগে বুলি মোৰ ভয় লাগিছিল আৰু সি যদি তোক বেছি বেয়াকৈ কৰি দিয়ে মইতো সহ্য কৰিব নোৱাৰিলোহেঁতেন আণ্ডাৰষ্টেণ্ড বা মই বহুত বেছি আপছেট হৈ আছোঁ বিকি মনটো বেয়াও লাগি আছে ভয়ো লাগি আছে
তই কিয় তেনেকৈ কৈছ বা চুইটিৰ এক্সিডেণ্ট হোৱা মুখখন দেখিলে মোৰ বৰ বেয়া লাগে আৰু হোৱাকেইটাক মোৰ ওচৰৰ পৰা লৈ যাব বুলি মোৰ ভয় লাগে খাই ল'বা দেই বিকি দেখিলেনে তোৰ ৱাইফে কি কৰিলে কি কৰিলেনো দুহিতা এইফালে আহা তোমাৰ লগত মোৰ কথা এটা আছে হেৰি আপোনাৰ লগত কথা এটা আছিলে কোৱাচোন এফালে আপোনাৰ প্ৰমোশ্যন আনফালে আকৌ বিহু বতৰ ভাবিছোঁ নিৰুপমা খুৰীহঁতৰ ঘৰত লাৰু পিঠা কেইটামান বনাই কাইলৈকে দি থৈ আহোঁগৈ নেকি চাহৰ লগত খাব পাৰিব অঁ দি আহিবা সেইটোনো আৰু সুধিবলগীয়া কথা নাই মই জানো মৰমী তুমি যি কৰিবা ভালৰ বাবেই কৰিবা চুইটিক কিয় উঠাই দিলা শুই থকা ছোৱালী এজনীক যে টোপনিৰ পৰা জগাই দিব নালাগে সেইখিনি কাণ্ডজ্ঞান নাই তোমাৰ কিবা এটা খুৱাবৰ বাবেহে মই তাইক শোৱাৰ পৰা উঠাই দিলোঁ টোপনিৰ পৰা উঠাই কিয় খুৱাবলগীয়া হ'ল ৰাতি সাৰ পাই তাইৰ ভোক লাগিব পাৰে বুলি তেতিয়া আকৌ তাই আমনি কৰিব পাৰে যে ছোৱালীজনীৰ ভোকৰ কথা চিন্তা কৰিবলৈ তাইৰ মাক আছে তুমি মোক নুসুধাকৈ তাইক কিয় উঠালা কিবা এটা কৰাৰ আগতে যে এবাৰ মোক সুধিব লাগে সেইখিনি জ্ঞান নাই তোমাৰ মোৰ ভুল হৈ গ'ল আচলতে মোৰ কথাটো ইমান ভবাই নহ'ল ইটছ হ'ব আৰু দিয়া বিকি হ'ব আৰু দিয়া বুলি কৈ তই তাইক উচতাই নিদিবি বা তই যদি খোৱাগে তাইক সাৰে থকা দেখা পাই কি হ'ব তই জান কি হ'বনো আৰে তাইক খোৱাগে লৈ যাব আৰে এনেকে কেনেকৈ লৈ যাব এনেকুৱাই হ'ব যদিহে তাই সাৰে থকাটো খোৱাগে দেখে কাৰণ চুইটি শুই আছে বুলিয়েই খোৱাগে জানে আপুনি চিন্তা নকৰিব বা মই চুইটিক ভাতকেইটা খুৱাই তাইক আকৌ খুৱাই দিম ভুল হচোন অঁ ভিনদৈ চুইটিক দেখাৰ আগতে তাই আকৌ আগৰ দৰে বিচনাত শুই থাকিব মা চুইটি এতিয়াও উঠাই নাই মই ভাবিছিলোঁ তাই উঠাৰ পিছত তোমাক ফোন কৰিম কিন্তু তাই এতিয়ালৈ সাৰ পোৱাই নাই হয়তো হাতমুখৰ বিষবোৰৰ কাৰণে তাই ইমান দিন ভালকৈ খোৱা নাছিল মই কাইলৈ তাইৰ লগত কথা পাতিম আৰু ঘৰলৈ লৈ আহিম তুমি চিন্তা নকৰিবা তুমি কিবা এটা খাই এতিয়া শুই থাকা গুড নাইট ল'ৰাটোৰ মনটো একেবাৰে মৰা অন্তৰাৰ ঘৰৰ পৰা অহাৰে পৰা তাৰ মনটো গোমা হৈয়ে আছে মই বুজিছোঁ তাক মই বহুত বুজাইছোঁ নাজানো আৰু সি কিমান দূৰ বুজিছে অন্তৰাক সি ঘূৰাই আনিব বুলি আশা কৰি আছিলোঁ যে গতিকে সেই আশাটো পূৰণ কৰিব নোৱাৰাৰ বাবে সি চাগে মনত কষ্ট পাই আছে হ'ব পাৰে যিটো ল'ৰা পঢ়াত ইমান চোকা বুলি আমি গৌৰৱ কৰিছিলোঁ সি এজন প্ৰতিষ্ঠিত চাকৰিয়াল বুলি আমি অহংকাৰ কৰিছিলোঁ সেই ল'ৰাটোৰ সংসাৰখনৰ কথা আমি আনক ক'ব নোৱাৰা কথাটোৰ বাবে সি চাগে মনত বৰ কষ্ট পাই আছে কিনো কৰিবা কাকলি সকলো মানুহ পাৰফেক্ট নহয় নহয় অনুৰাগ আমাৰ বাবে সুপুত্ৰ হ'ল ঠিকেই কিন্তু ক'ৰবাত চাগে ভাল স্বামী হ'ব নোৱাৰিলে নহয় পৰিস্থিতিয়ে তাক নিদিলে হ'ব পাৰে কিন্তু সংসাৰ এখন বচাবলৈ দুয়োটা পক্ষৰে চেষ্টা লাগিব জানো সিহঁতৰ সংসাৰখন এনেকুৱা হোৱাৰ আঁৰত ক'ৰবাত চাগে মোৰ কিবা ভুল থাকি গ'ল ক'ৰবাত অনুৰাগৰ আৰু কোনোবাখিনিত অন্তৰাৰ এই ভুলবোৰৰ বাবে সিহঁতৰ সম্পৰ্কত কেৰুণ লাগিল আৰু সম্পৰ্কৰ মাজত দূৰত্ব আহিল এৰা আপুনি অনুৰাগক অলপ বুজাবচোন মইনো কি বুজাম কাকলি দেউতাকৰ বুজনিত তাৰ যদি মনটো ভাল হয়েই সেইকাৰণে তাৰ মনটো পাতল কৰিবলৈ যি ক'ব লাগে ক'ব নহ'লে
মই তাক আৰু এনেকৈ চাই থাকিব নোৱাৰো। কালিলৈ মই অনুৰাগৰ লগত কথা পাতিম দিয়া। এতিয়া বহুত ৰাতি হ'ল, শুই থাকো দিয়া। ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব নহয়। বলক। আৰু এটা কথা, কি? অন্তৰাক যদি অনুৰাগে ইয়ালৈ আনিব নোৱাৰে তেন্তে তুমি এটা পদক্ষেপ ল'ম বুলি কৈছিলা নহয়, মনত আছেনে? আছে। তেন্তে এতিয়া তোমাৰ ভাল, পৰিকল্পনা মতে পদক্ষেপ লোৱা।